हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। মডাৰ্ন হিষ্টৰী অফ আসাম আধুনিক অসমৰ ইতিহাস সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয়। সক নাম্বাৰ 1 দিয়া আছে সিপাহী বিদ্ৰোহৰ গুৰি ধৰোতা কোন আছিল? ইয়াৰ এনসাৰটো হ'ল মনিৰাম দেৱান। মনিৰাম দেৱান সিপাহী বিদ্ৰোহৰ প্ৰথম গুৰি ধৰোতা আছিল। নাম্বাৰ 2 সিপাহী বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1857 চনত। 1857 চনত সিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। নেক্সট চাওক, অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো আছিল? ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰ এনসাৰটো হ'ল ফুলগুৰি ধেৱা। ফুলগুৰি ধেৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ আছিল। নেক্সট, ফুলগুৰি ধেৱা কিমান চনত সংগঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1861 চনত। 1861 চনত ফুলগুৰি ধেৱা সংগঠিত হৈছিল। ব্ৰিটিছ চৰকাৰে কিমান চনত আফিং খেতি সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছিল? ইয়াৰ এনসাৰটো হ'ল 1861 চনত। 1861 চনত ব্ৰিটিছ চৰকাৰে আফিং খেতি সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছিল। নেক্সট, অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি কোনটো ৰণক জনা যায়? ইয়াৰ এনসাৰটো হ'ল পথৰুঘাটৰ ৰণ। পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা গণহত্যা বুলি জনা যায়। নেক্সট কুৱেশ্চন চাওক, লাচিমৰ কৃষক বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1894 চনত। 1894 চনত লাচিমৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিল। নেক্সট চাওক, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ কি আছিল? ইয়াৰ এনসাৰটো হ'ল জোনাকী আলোচনী। জোনাকী আলোচনী অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ আছিল। নেক্সট কুৱেশ্চন চাওক, যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনসাৰটো হ'ল জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্চন, যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক কোন আছিল? ইয়াৰ এনসাৰটো হ'ল প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। সভাপতি কোন আছিলে? ৰজা নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা। অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1903 চনত। 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্চন, অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ এনসাৰটো হ'ল মানিক চন্দ্ৰ বৰুৱা। মানিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল। নেক্সট কুৱেশ্চন চাওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ এনসাৰটো হ'ল কুলধৰ চলিহা। কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল। নেক্সট কুৱেশ্চন চাওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ এনসাৰটো হ'ল নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল। নেক্সট কুৱেশ্চন চাওক, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ প্ৰতিনিধি হিচাপে কোনে অংশগ্ৰহণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ল লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱা মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল।